जिंदाबाद एसीएमए जिंदाबाद 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 एसीएमए जिंदाबाद 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 एसीएमए जिंदाबाद 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 পোনপ্ৰথমে আপোনালোকক ধন্যবাদ দিছোঁ। আমাৰ এই শ্ৰমিকৰ বগোপানী চাহ বাগিচাৰ যিমান চাহ শ্ৰমিক আছে, শ্ৰমিকৰ স্বাৰ্থত আমি যি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, এই প্ৰতিবাদী কাৰ্যসূচীত আমাৰ দীৰ্ঘদিন ধৰি আমাৰ শ্ৰমিকৰ পাবলগীয়া সুবিধাসমূহ আমি সুবিধাৰ পৰা বঞ্চিত হৈ আছোঁ। আৰু এই সুবিধাসমূহ মানে পোৱাৰ কাৰণে আমি আবেদন জনাইছিলোঁ বাগিচাৰ কৰ্তৃপক্ষক। আৰু যোৱা 20 মে তাৰিখে আমি দাবী পত্ৰ একটা দিছিলোঁ পৰিচালক মহোদয়ক। আৰু তাৰ দাবী পত্ৰ হিচাপে আমাৰ 10 দফীয়া দাবী আছিলে। তাৰ আমাৰ দাবী আছিলে, তাৰ ভিতৰত আছিলে আমাৰ ফাইৰুড, যিটো বাগিচা শ্ৰমিকহঁতে মানে ঘৰৰ প্ৰতি মানে তাহাঁতৰ বছৰেকত মানে খৰি দিয়ে, যিটো খানা বনাবৰ কাৰণে এই ফাইৰুডৰ খৰি নিদিলে মানে খৰিৰ বাবদ মানে আমাক পইচা দিয়া হয়, কিন্তু এতিয়া 2 বছৰ ধৰি আমি এইটো পোৱা নাই। তাৰপাছত শ্ৰমিকসকলৰ যিটো আৱাস গৃহ আছে, ভাঙি যোৱা আৱাস গৃহ, ধুমুহা বতাহ যিটো ভঙা আৱাস গৃহ মানে যি আছে ভঙা, আৰু ব্লক ৰিপেয়াৰিং যিটো কৰিবলগীয়া মানে কোম্পানীৰ ফালৰ পৰা, বাগানৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কৰিবলগীয়া আছিলে, এইটো আমাক মানে এতিয়া 2-3 বছৰ ধৰি এতিয়ালৈকে কৰা নাই। কিছুমানৰ ঘৰ এতিয়াও ভাঙি আছে, কিছুমানে নিজে নিজে ত্ৰিপাল লগাই হেৰি কৰিছে। আমাৰ মজদুৰহঁতৰ মানে বহুত অসুবিধা হৈ আছে। তাৰ বাবে আমি যোৱা 20 তাৰিখে দাবীসমূহ জনাইছিলোঁ, কিন্তু আজি পৰ্যন্ত আমাৰ দাবীসমূহ পূৰণ কৰা নাই। যোৱাকালি অকল মানে আমাৰ ছাতি চপলটো অকল বিলাই দিলে, আৰু যিমান বিলাব লাগি আছিলে ইমানটো বিলোৱা নাই। তো আমি সেয়েহে আমি এই 2 দিনীয়া 12 আৰু 13 তাৰিখ এই 2 দিনে আমি বাগিচাত সকলো শ্ৰমিকসকলৰ লগত মিলি আমি কৰ্মবিৰতি কাৰ্যসূচী 2 দিনীয়া কাৰ্যসূচী লৈছোঁ।